হাই গাইস, ইমান ঠাণ্ডা লাগিছে আজি। চাওকচোন, হাত চাত টকা লাগি গৈছে। ঠাণ্ডা দিনৰ কথা আৰু ন। এইয়া খুতুৰা শাক কটা আছে, কটা চাওকচোন, কটা কটা। আজি বইল চব্জি পুৰা খাই দিম দেই। খুতুৰা শাক আৰু বাৰীত অলপ লাই শাক মিক্স কৰিম। এইটো কালিয়ে চিঙা হয়, এইটো বাচিব লাগে আৰু লাই শাক অলপ মিক্স কৰিম। এইয়া মোৰ ছোৱালীটো ভাত চাহ ভিজাই লৈছে আৰু ইফালে আলু চাটনি, পিঁয়াজ বইল, আলু বইল, ধনিয়াৰ পাত চাটনি টেষ্টি টেষ্টিকৈ খাই দিব আৰু মোৰ ছোৱালীজনী এইজনী। আৰু ইফালে গৰম গৰম নিমখ চাহ হৈ গ'ল আৰু তৈয়াৰ হৈ গ'ল। আইও মোৰ ছোৱালীজনী আলু চাটনিৰ লগত ভাত খাই কেনেকুৱা লাগিছে? মজা। আৰু ইফালে চাওক গাইস, মোৰ চৰাই উমনি লৈ আছে আৰু ইফালে এটা আছে, ইফালে আছে 14টামান কণী আছে। চাওকচোন, লাৰিব নিদিয়ে। এই ভগৱান, কেনেকুৱা যে ধৰিছোঁ। পোক হৈছে দেই, চৰাইজনী পোক হৈছে। আৰু এইজনী চাওকচোন। আৰু ইফালে গৈ আছোঁ। এয়া কালি অলপ উঠোৱা আছে আৰু আজি অলপ ছিঙিম বাৰীত পাচলি, তেতিয়াহে এসাঁজ যাব মানে। এইয়া আহি গৈছোঁ। কোনফালে যাম? ৰাস্তাটো এইফালে যাব লাগিব। এইটো আগত পাৰ কৰাই ল'ম। এইয়া চাওক কিমান ধুনীয়াই হৈছে। আৰু ইয়াৰ শাকৰ লগতে মিক্স কৰি পেলালে নহয় গুটিকেইটা। এইয়া এইবিলাক আৰু উঠাম আৰু এটা দুপৰীয়া সাজ হৈ যাব। এতিয়া বেঙেনা আলু ভাজি বনাইছে, তাৰ লগতে খাম। এতিয়া এইটো দুপৰীয়া সাজ হৈ যাব। আমি কিনি নাখাওঁ চব্জি, এনেকুৱাই বাৰীতে পেলাই খাওঁ, টেষ্টি টেষ্টি।